আচলতে 1990 চনৰ মানৰ পৰা তাতকে 2-4 বছৰ আগৰ পৰা মই সৈয়দ ছাদুল্লাহ দেৱক লগ পাইছিলোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত। সৈয়দ ছাদুল্লাহৰ মৃত্যুৱে অসমৰ এটা সাংঘাতিক ক্ষতি হ'ল বুলি আমি অনুভৱ কৰিছোঁ। যি সময়ত আচলতে তেখেতৰ কণ্ঠ, তেখেতৰ আচলতে অগাধ প্ৰতিভাৰ তেওঁ সম্পন্ন এক ব্যক্তি আছিলে। তেখেতৰ কণ্ঠৰেই আকাশবাণী ডিব্ৰুগড়ৰ বৰ্ণালী অনুষ্ঠানটো আদি কৰি ভালেমানখিনি অনুষ্ঠানত তেওঁ মোহিত কৰি ৰাখিছিলে অসমৰ শ্ৰোতা দৰ্শকক। তেখেতৰ প্ৰযোজনাতেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বৰ্ণালী অনুষ্ঠানটো চলি আছিলে বহু বছৰলৈকে। সেয়ে নহয় যে তেখেতৰ কণ্ঠৰে তেখেতৰ যি অমৰ সৃষ্টি, তেখেতে যিসমূহ গান ৰচনা কৰিছিল, অহাৰ দৰে উভতি এই গানটো আদি কৰি কাজিৰঙা জীৱনে মৰণে মই চিৰদিন অসমীয়াৰ কিছু সংযোজন কৰিছিল ছৈয়দ আব্দুল মালিক দেৱৰ গীতটো। যে সৈয়দ ছাদুল্লাহৰ মৃত্যুৱে অপূৰ্ব ক্ষতি হৈছে। তেখেত গহীন গম্ভীৰ এজন ব্যক্তি আছিলে। তেখেতৰ জন্ম হৈছিল শ্বিলঙতে তেওঁ পঢ়া শুনা কৰি পেলাই পাছলৈ তেওঁ আকাশবাণী ডিব্ৰুগড়ত চাকৰি কৰিছিল ষ্টাফ আৰ্টিষ্ট হিচাপে। এক সুন্দৰ গীটাৰ বজাইছিল আৰু খুব মৰমীয়াল আছিলে। মই ৰেডিঅ'ত কেনেকৈ পাইছিলোঁ? মোৰ খুৰা প্ৰয়াত জিকিৰ সম্ৰাট ৰিকিবুদ্দিন আহমেদৰ লগত যেতিয়া মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ গৈছিলোঁ, তেতিয়াই তেখেতৰ লগত মই চিনাকি হৈছিলোঁ। সেই 1990 চন মানতে তেখেতৰ লগত চিনাকি হোৱা আৰু আজি 2-4 বছৰলৈকে তেখেতৰ লগত মই কথা পাতিয়ে থাকোঁ। মোৰ লগতো তেওঁ কথা পাতিয়ে থাকে। জিকিৰ সম্পৰ্কীয় কিবা কথা হ'লে তেওঁ চিধাই মোলৈ ফোন কৰে বা তেওঁ কয় যে যদি মোক অনুভৱ হয় তোমালোকে যেতিয়াই হয় তেতিয়াই মোলৈ ফোন কৰিবা। তেখেতে হিন্দী উচ্চাৰণো শিকাইছিলে আমাক, যে কেনেকৈ উৰ্দুৰ পৰা হিন্দী উচ্চাৰণ হয়। 2-4টা শব্দ কৰি পেলাই তেখেতে আমাক এইখিনি গোটেই বস্তুখিনি শিকাই গৈছিলে। আৰু তেখেতে মানে যি সৃষ্টি কৰে সেয়া অমৰ সৃষ্টি হৈ যায়। নাহৰ ফুলা দেখি গীতটো তেখেতৰ আছিলে, নাহৰ ফুলাৰ বতৰতে সেই গীতটো তেখেতৰ গীত আছিলে। বা এটা জনপ্ৰিয় গীত, অহাৰ দৰে উভতি আঁতৰি গলা, এই গীতটো তেখেতে সৃষ্টি কৰিছিলে। মন্দিৰ লিহিৰীয়ে গীতটো গাইছিলে। বহুত সৃষ্টি আছে তেখেতৰ, এইখিনি গীত সদায় থাকি যাব, গীতখিনি থাকি যাব, তেখেতৰ সৃষ্টি থাকি যাব, কাৰণ নিখুঁতভাৱে তেওঁ সৃষ্টি কৰিছিলে। জুবিন গাৰ্গৰ এই ঘটনাৰ পিছতে তেখেতৰ যিটো মৃত্যু আজি ঘটিছে, এটা অপূৰণীয় ক্ষতি। এটা অপূৰণীয় ক্ষতি। জুবিন গাৰ্গৰ ক্ষতিটোতো এটা অপূৰণীয় ক্ষতি। সৈয়দ ছাদুল্লাহৰ যি মৃত্যু সেয়াও একদম অপূৰ্ণ ক্ষতি হৈ গ'ল অসমৰ ৰাইজৰ কাৰণে। তেওঁ পাছলৈ গীতটো সৃষ্টি ইমান কৰা নাছিলে, 2-4টা গীত আৰু কৰি থৈছিলে তেখেতে, সেইখিনি বাণীবদ্ধ কৰা নহ'ল। হয়, কোনোদিন পাহৰিব নোৱাৰে তেখেতৰ ব্যক্তিত্ব, কোনোদিন পাহৰিব। যি এবাৰ সান্নিধ্যত আহে, তেখেতৰ লগত যি এবাৰ কথা পাতে, তেওঁ তেতিয়াই গম পাব যে হয় মানুহজন আচলতে এজন গহীন গম্ভীৰ বহুত হৃষ্টপুষ্ট ব্যক্তি, কিন্তু অন্তৰখন সাংঘাতিক কোমল আছিলে তেখেতৰ। ডিব্ৰুগড় ৰেডিঅ'খনে যথেষ্ট অৰিহণা আছে, যথেষ্ট অৰিহণা আছে ডিব্ৰুগড় ৰেডিঅ'ৰ কাৰণে তেখেতৰ যথেষ্ট অৰিহণা। আৰু তেখেতৰ কণ্ঠ, বিশেষকৈ তেখেতৰ কণ্ঠটো ইমান এটা সুন্দৰ কণ্ঠ আছিলে, ইমান সুন্দৰ উচ্চাৰণ আছিলে তেখেতৰ। অসমৰ বিভিন্ন ভাষাত তেওঁ কথা পাতিব পাৰিছিলে। তেওঁক যদি নেপালী কয় আপুনি ধৰিব নোৱাৰে তেখেত নেপালী নে কোন। তেখেতে যি হিন্দী কয় আপুনি ধৰিব নোৱাৰে তেওঁ হিন্দী ভাষী নে অসমীয়া ভাষী। তেখেতে যদি ইংৰাজী কয় আপুনি ধৰিব নোৱাৰে। তেখেতে আৰবী ক'লে তেখেতক ধৰিব নোৱাৰে। তেখেতৰ মানে যথেষ্ট জ্ঞানৰ এটা ভাণ্ডাৰ আছিলে তেখেত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।